আমাৰ নটৰাজ ডান্স স্কুলৰ উদ্যোগত 5 দিনীয়া বিহু নৃত্য কৰ্মশালা আয়োজন কৰা হৈছে আৰু প্ৰশিক্ষক হিচাপে মনিম ৰাজবংশী ছাৰক মাতা হৈছে আৰু তেখেতে বহুত ধুনীয়াকৈ কৰ্মশালাখন আগবঢ়াই লৈ গৈছে তাৰ বাবে ছাৰক ধন্যবাদ জনাইছোঁ আৰু আগলৈ ছাৰৰ মানে সহযোগিতা পাম বুলি আশা কৰিছোঁ। প্ৰশিক্ষণ আমাৰ মেইন প্ৰশিক্ষণ হ'ল ছাৰ আৰু লগতে আৰু আমাৰ কোকৰাঝাৰ আঞ্চলিক গ্ৰুপৰ নাচনী আৰু ঢুলীয়া বিহুৱা সিহঁতেও আছে। আজি প্ৰমাণ পত্ৰ আগবঢ়োৱা হ'ল। আজি সামৰণি অনুষ্ঠান হৈছে। প্ৰথমে মই সমূহ কোকৰাঝাৰবাসীক নমস্কাৰ জনাইছোঁ। আমি নটৰাজ ডান্স স্কুলৰ উদ্যোগত আৰু আমাৰ কোকৰাঝাৰ আঞ্চলিক যি বিহু হুঁচৰি দল আছে তাৰ সহযোগত আমি 5 দিনীয়া এটা বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছোঁ। তো এই কৰ্মশালা আৰম্ভ হৈছিল আমাৰ 4 ফেব্ৰুৱাৰীৰ পৰা। আজি আমাৰ অন্তিম দিন। আজি আমাৰ ইতিমধ্যে দেখা পালে আপোনালোকে আমাৰ যিখিনি ফাইনেল আমি ইতিমধ্যে নাচি গ'লোঁ। বহুত সংখ্যক আমাৰ ছোৱালী ইয়াতে পাৰ্টিচিপেট কৰিছে। বহুত সংখ্যক ভাল নাচিছে। আমি চেষ্টা কৰিছোঁ যাতে বেছিকখিনি দিব পাৰোঁ আৰু এই বেছিকখিনি আমি যিখিনি থাকে আমাৰ বিহুত যিখিনি বেছিক পদচালনা হওক বা হাতৰ অংগিমা ভংগিমাই হওক বা যিখিনি বুলনি বুলি কয় এইখিনি দিবলৈ আমি চেষ্টা কৰিছোঁ এই প্ৰশিক্ষণত। টোটেল আমাৰ ইতিমধ্যে হিচাপমতে আমি মোটামুটি 70-75 জনৰ ওপৰত গৈছে বুলি আমি হিচাপ কৰিছোঁ। এটা 70-75 ওপৰত গৈছে। হয়, আমি প্ৰথমতে ইয়াতে দেখা পাইছোঁ মোটামুটি 4.5 বছৰৰ পৰা মোটামুটি 25 বছৰ ওপৰলৈকে ইয়াতে চবে পাৰ্টিচিপেট কৰিছে। যিখিনি আমাৰ ডাঙৰ কেইগৰাকীমান আছিলে তেখেতেও নাচি আছে। মানে ভালেই আৰু ভাল চবে সহযোগ কৰিছে আৰু।